আজি ৰাতিপুৱা এটা মই আপোনালোকক ভালকৈ বুজাইছিলোঁ কি চেণ্টেন্সৰ ওপৰত যিয়ে জানো মই জনা হিচাপে আপোনালোকক দেখাইছিলোঁ ন বাৰু যিয়ে নহওক এটা চেণ্টেন্স মানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব সেইটো এটা চেণ্টেন্স হয় শেষত এটা ফুল ষ্টপ ষ্টাৰ্টিঙত এটা কেপিটেল লেটাৰ্ছ হয় নহয় তো ইয়াত মই দুটা চেণ্টেন্স লিখিলোঁ একেটাই কথাটো অলপ খালি ভাৰ্বটো চেঞ্জ কৰিছোঁ প্ৰথমটো হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্স পিছৰটো হ'ল পাষ্ট টেন্স হয়নে পাষ্ট ইনডেফিনিট মানে এতিয়া চব এছ এটা প্ৰয়োগ কৰি ইয়াত কিয় কোৱা হৈছে যদিও ইয়াত অলৱেজ এটা নাই তথাপিও কোৱা হৈছে যে পিয়নজনে যে বেলটো বজায় এই কামটো ধৰা সদায় হৈ থাকে ৰেগুলাৰলি হৈ থাকে জাষ্ট এনেকুৱা ধৰণৰ আচলতে মিনিং কৰিছে কাৰণে ইয়াত এছ এটা প্ৰয়োগ হ'ল ইনডেফিনিট টেন্স কাৰণে আৰু এইটোকে ৰিংটোকে মই পাষ্ট টেন্স কৰি দিলোঁ এফালে ৰেংক হৈ গ'ল তো পাষ্ট টেন্স হৈ গ'ল যে পিয়নজনে যে বেলটো বজাইছিল এতিয়া চাওক এই কামটোত আমি কি পাই গ'লোঁ ছাবজেক্ট পালোঁ ভাৰ্ব পালোঁ এতিয়া আমি অবজেক্ট এটাৰ কথা চিন্তা কৰিছোঁ জাষ্ট সেইটোৱে ক'ম বুলি আহিলোঁ মই যে অবজেক্টবিলাক আমি কেনেকুৱা নিৰ্বাচন কৰিম আচলতে সেইখিনিয়ে কৈ থওঁ যে মই ইয়াত এটা লিখি লৈছোঁ মই যিহেতু কেমেৰা ময়ে ধৰি আছোঁ গতিকে বুজায়ো আছোঁ প্ৰব্লেম কাৰণে মই আগত লিখি লৈছিলোঁ এইটো কথাটো যে ছাবজেক্টটোক সদায় ডুৱাৰ বুলি কোৱা হয় আৰু ছাবজেক্টে যিটো একশ্যন কৰে যিটো ছাবজেক্টে মানে ছাবজেক্টৰ পৰা যিটো কৰা হয় যিটো একশ্যন ওলায় সেইটোকে কোৱা হয় যে অবজেক্টটোৱে আচলতে সেইটো ৰিচিভাৰ জাষ্ট কেনেকুৱা ৰিচিভ কৰে চাবচোন মই কথাটো বুজাই দিম দেই এতিয়া ছাপ'জ এক পিছৰটোৱে ল'লোঁ দ্য পিয়ন ৰিং দ্য বেল দ্য পিয়নজনে কি কৰে বেলটো বজায় ন পিয়নজনে এই যে কি কৰে বুলি এটা কুৱেশ্যন ওলায় দ্য পিয়ননো কোন এজন ছাবজেক্টে আকৌ আমি নিজকে নিজে কুৱেশ্যন কৰিব লাগে যে ছাবজেক্টে কি কৰে একশ্যন যিটো কি কৰে কাম কৰা বুজালেই হৈ যায়গৈ এটা ভাৰ্ব মানে সদায় ক্ৰিয়া মানে কাম কৰা বুজায় হয়নে তো ছাবজেক্টে কি কৰিছিল বজাইছিল নহয়নে ছাবজেক্টে বজাইছিল এতিয়া আমাৰ মাজত আকৌ এটা কুৱেশ্যন উদ্ভৱ হ'ল যে এই বজোৱাৰ ফলত কি এটা হৈছিল একশ্যন কি হৈছিল কি বজাইছিল মানে কথাটো কি হৈ গ'ল তেতিয়াহ'লে দ্য বেল আৰু এটা যে কুৱেশ্যন ওলায় সেইটোৱে হৈ গ'লগৈ আচলতে কি অবজেক্ট তাৰমানে এই ৰিংটোৰ ফলত মানে বজোৱাৰ ফলত কি বজাইছিল যে ছাবজেক্টে কি কৰিছিল কৰা কামটো কি হৈছিল যে বেল বাজিছিল হয়নে বেল বজা কামটোৱে হ'ল একশ্যন আচলতে বুজিলেনে কথাটো সেইটোৱে প্ৰশ্নটো মই আকৌ কৈ দিছোঁ যে ছাবজেক্টে যিটো একশ্যন কৰিব যিটো প্ৰভাৱ পৰিব সেইটোৱে হ'ল কি হ'ল অবজেক্ট দ্য বেল হয়নে যে ছাবজেক্টে কি কৰিছিল বজাইছিল কি একশ্যনটো ক'ত হৈছিল বেলটোতহে হৈছিল হয় নহয় সেইকাৰণে চাওক এতিয়া তাৰ পিছৰটো এটা কৈ থওঁ যে ৰাম ইজ এ গুড বয় ৰাম এজন ভাল ল'ৰা তো আমি ইয়াত পালোঁ ভাৰ্ব পালোঁ ছাবজেক্ট পালোঁ ৰাম যে ৰাম এজন ভাল ল'ৰা বুলি ক'লেই জাষ্ট ইয়াত এনেকুৱা ধৰণৰ চিম্পুল যেতিয়া চেণ্টেন্স দিয়া হয় তো আমি মেইন ভাৰ্ব নথকাৰ কাৰণে ইয়াত বি ভাৰ্ব ব্যৱহাৰ কৰি পেলাই আমি এটা চেণ্টেন্স গঠন কৰিছোঁ সম্পূৰ্ণ এটা মিনিংফুল চেণ্টেন্স হয় নহয় কিন্তু ইয়াত যদি আমি চাওঁ তো ছাবজেক্ট যদি ৰাম হয় ৰামে কি কৰা একশ্যন কিবা বুজাইছে নেকি ইয়াত যে ৰামে নিজকে নিজে কৈছে ৰাম ইজ এ গুড বয় হয় নহয় যে কোনোবাই ক'বও পাৰে কথাটো কিন্তু ইয়াত কোৱা হৈছে ৰামে নিজকে নিজে মানে এজন গুড বয় তো ৰামৰ কথাই কোৱা হৈছে যে গুড বয় হয়নে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই একশ্যন আচলতে কিবা যে নিজৰ কথাই এনেকুৱা কোৱা নিচিনা লাগিছে গতিকে এই যে আমি পালোঁ ভাবিব পাৰোঁ এই গুড বয়টো অবজেক্ট কিন্তু তেনেকুৱা নহয় এই গুড বয়টো এটা ছাবজেক্ট কমপ্লিমেণ্টহে তাৰমানে এইটো এটা ছাবজেক্ট এই ছাবজেক্টৰ কমপ্লিমেণ্টটো আমি কি পৰিলে যে এটা দুগুণ মানে ভাল বেয়া যিটো গুণ যে আমি ক'ম সেইটোহে পৰিলে মানে ৰাম এজন ভাল ল'ৰাহে এইটো ছাবজেক্ট কমপ্লিমেণ্টহে হ'ব কিন্তু এইটো অবজেক্ট নহয় এই গুড বয়টো আমি দিম বুলি ক'লে অবজেক্ট নহ'ব ঠিক তেনেদৰে পিছৰটো আকৌ কৈছে ৰাম হেল্প মি যে ৰামে আকৌ হেল্প মানে হেল্প কৰিছিল কাক হেল্প কৰিছিল আকৌ মোক হেল্প কৰিছিল নহয়নে যে ৰামে মোক হেল্প কৰিছিল ৰাম কাৰ কথা কোৱা হৈছে ৰামৰ কথা কোৱা হৈছে একশ্যন ইয়াত কি হৈছে যে হেল্প কৰা সেই প্ৰভাৱটো কাৰ ওপৰত পৰিলে এই যে কৰ্তাটোৱে এই যে ছাবজেক্ট মানে কৰ্তাটোৱে যে
কামটো কৰিলে প্ৰভাৱটো একশ্যনটো কাৰ ওপৰত পৰিব হেল্প কৰা মানে মইহে উপকৃত হ'লোঁ হয়নে সেইকাৰণে মিটো হ'ল ইয়াত অবজেক্ট জাষ্ট কথাটো মানে কি হৈ গ'ল যে এই ছাবজেক্টটোৱে যি কৰিব নহয় সেইটোৰ একশ্যন আচলতে কি পাব লাগিব বেলেগে পাব লাগিব তেনেকুৱা সেইটোৱে হ'ল কি অবজেক্ট বুজিলানে কথাটো ইয়াত এতিয়া আমি লিখিব পাৰোঁ ছাবজেক্ট এইটো ভাৰ্ব আৰু এইটো হ'ল অবজেক্ট হয়নে তো ভালকৈ চাবা কথাখিনি হা